নমস্কাৰ দৰ্শকসকল, নতুনকৈ চাইছে যদি সাবস্ক্ৰাইব কৰিব। ১ নম্বৰটো খবৰ, আজি ২৮ অক্টোবৰ তাৰিখে ন্যায়িক জিম্মাৰ ম্যাদ উকলিল। জুবিনৰ ঘটনাৰে জড়িত ৫ অভিযুক্তৰ নাম শ্যাম কানু, সিদ্ধাৰ্থ, সন্দীপন আৰু দেহৰক্ষী পৰেশ বৈশ্য, নন্দেশ্বৰ বৰা। ২ নম্বৰটো খবৰ, মুখ্য নিৰ্বাচনী আয়ুক্তৰ জ্ঞানেশ কুমাৰ ডাঙৰ ঘোষণা। দ্বিতীয় পৰ্যায়ৰ ১২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰযোজ্য হ'ব SIR। আৰু এবাৰ যদি নাগৰিকত্ব প্ৰমাণ হৈছে, দ্বিতীয়বাৰ নাগৰিকত্ব প্ৰয়োজন নাই। তাৰ মানে অসমত SIR নহয়। ৩ নম্বৰটো খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঘোষণা। বহু বিবাহৰ বিৰুদ্ধে অসম চৰকাৰে শীঘ্ৰে আনিব নতুন আইন। প্ৰথম পত্নীক বিচ্ছেদ নকৰাকৈ দ্বিতীয় বিবাহ কৰিলে ৭ বছৰ জেল হ'ব। বা যি পুৰুষে এগৰাকীতকৈ বেছি মহিলা বিয়া কৰায়, সি যি ধৰ্মৰে নহওক ৭ বছৰ জেল হ'বই। আৰু এইখন অসমত নাৰী মৰ্যাদাৰ, ছোৱালী মৰ্যাদাৰ ৰক্ষা কৰি যাম। ৪ নম্বৰটো খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্তব্য। শীঘ্ৰেই অসমত নিষিদ্ধ হ'ব পাৰে বীৰ লাচিত সেনা। তাৰ মানে মাৰপিট, ধন দাবী আৰু পৰিৱেশ বিনষ্ট কৰিছে বীৰ লাচিত সেনাই। তাৰ পাছতে শৃংখল চলিহা মন্তব্য, বীৰ লাচিত সেনা সদস্যৰ পৰা বিকাশ অসমক বহিষ্কাৰ কৰা হৈছে। আৰু তাৰ কেইঘণ্টামানৰ পাছতে আকৌ সংবাদমেল পাতি গৰজি উঠিল শৃংখল চলিহা। লাচিতৰ দেশত কেনেকৈ বীৰ লাচিত সেনাক নিষিদ্ধ কৰিব চৰকাৰে, আৰু বিনা চৰ্তে মুকলি কৰি দিয়ক। ৰন্টু পানী ফুকনৰ লগতে গোটেই কেইজন সদস্যক নিদিলে ৰাজপথত গণতান্ত্ৰিক আন্দোলন হ'ব। ৫ নম্বৰটো খবৰ, বাদ্যযন্ত্ৰী ৰাজা বৰুৱা মন্তব্য। জুবিন গাৰ্গে মানুহক ইমানেই বিশ্বাস কৰিছিল যে তেওঁ কেতিয়াও কাৰো লগত এগ্ৰিমেণ্ট কৰা নাছিল, কোনো ধৰণৰ চহী কৰি কোনো কাম কৰা নাছিল। তেওঁৰ নিচিনা মহান আত্মা এটাক যদি কোনোবাই ঠগিছে, শাস্তি পাবই। কিবা কাৰণত আইনে শাস্তি দিব নোৱাৰিলে অসমৰ ৰাইজে শাস্তি দিব, নহ'লে ভগৱানে শাস্তি দিব। মুঠতে জুবিন গাৰ্গে ন্যায় পাবই। ৬ নম্বৰটো খবৰ, পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ শ্যাম কানু, সিদ্ধাৰ্থ, সন্দীপন আৰু ২ দেহৰক্ষী। ৭ নম্বৰটো খবৰ, ২৭ অক্টোবৰ তাৰিখে অসমত নিযুত মইনা আঁচনি ২.০ শুভাৰম্ভ কৰা হ'ল। ৮ নম্বৰটো খবৰ, লুৰিণজ্যোতি গগৈ ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইছ্যু ডাইভাৰ্ট কৰিব নোৱাৰিব। আমাক জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় লাগে। হিমন্ত বিশ্ব শৰ্মাই ক'ব লগা কথাখিনি নকয় আৰু নক'বলগীয়া কথাখিনি কয়। ধন দাবী ঘটনাত অসমৰ কোনো দল সংগঠন জড়িত নাই, হিমন্তক উভতি ধৰিছে লুৰিণজ্যোতি গগৈয়ে। ৯ নম্বৰটো খবৰ, ১ নৱেম্বৰ তাৰিখে স্থিতবদ্ধ হ'ব উজনি অসম জনজাতিকৰণক লৈ। একেলগে ৪খন জিলাত লাখ লাখ লোকে সাব্যস্ত কৰিব প্ৰতিবাদ। ২০২৬ৰ পূৰ্বে যদি জনজাতিকৰণ নিদিয়ে, তেনেহ'লে উজনি অসমৰ পৰা বিজেপিক উফৰাই পেলোৱা হুংকাৰ। ১০ নম্বৰটো খবৰ, আজি ২৮ অক্টোবৰ তাৰিখে CID কাৰ্যালয়ত উপস্থিত বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰী। SITয়ে ভাষ্য গ্ৰহণ কৰিছে লেখিকাগৰাকীৰ। আজিলৈ বাতৰি ইমানেই আছিল, আৰু ভালকৈ বনাবলৈ চেষ্টা কৰিম।